আমাৰ বহুত ল'ৰা ছোৱালী বা বহুত ষ্টুডেণ্টছে বা যিসকলে ডিগ্ৰী পাছ কৰিছে পঢ়া শুনা শেষ কৰিছে বহুতে চাকৰি বিচাৰি ফুৰে বা বহুতে চাকৰি এপ্লাই কৰে বিশেষকৈ চৰকাৰী চাকৰিবিলাক APSC হওক ADRE হওক বা আমাৰ SSC হওক বা চৰকাৰী বিভাগৰ যিমান চাকৰি ওলায় প্ৰতিটো চাকৰিতে বহুত ল'ৰা ছোৱালী এপ্লাই কৰে কেতিয়াবা লাখ লাখ হৈ যায় বা কেতিয়াবা হাজাৰতে থাকি যায় তো তেনেকুৱা এটা পৰীক্ষাৰ বিষয়ে আজি কথা পাতিব ওলাইছোঁ আৰু মই আপোনালোকক চাকৰিৰ পৰীক্ষাৰ কাৰণে জ্ঞান দিব বিচৰা নাই মানে এই যেটো চাকৰি পৰীক্ষাবিলাকত যে ল'ৰা ছোৱালীবিলাক এপ্লাই কৰে তেওঁলোকে পৰীক্ষা দিয়ে নে নাই বা গোটেইবিলাকে পৰীক্ষা দিয়ে নেকি না কিছুমানে দিয়ে কিছুমানে নিদিয়ে তো মোৰ এটা বাস্তৱ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু মই ভাবোঁ যে এই বিষয়টো আমি আলোচনা কৰাটো দৰকাৰ নহ'লে আমাৰ এই চাকৰি এপ্লাই কৰাৰ নামত বহুত টকা নষ্ট হৈছে বহুত আৰু কিবা কিবি নষ্ট হৈছে সময় সম্পত্তি বহুত তো প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু সকলোকে আজিৰ ভিডিঅ'ত ৱেলকাম জনাইছোঁ আশা কৰিছোঁ ভিডিঅ'টো সকলোকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আজি এটা পৰীক্ষা আছিল আমাৰ APSCৰ আণ্ডাৰত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কনিষ্ঠ প্ৰশাসনিক সহায়ক খুব ভাল পোষ্ট গ্ৰেজুৱেট লেভেলৰ পোষ্ট আৰু এই পোষ্টটোত কাৰণে কেণ্ডিডেট এপ্লাই কৰিছিল 14,000 সামথিং মই টোটেল সংখ্যাটো কৈ আছোঁ আপোনালোকক 14,597 জনে এপ্লাই কৰিছিল আৰু মোৰ এই পৰীক্ষাটো ডিউটি পৰিছিল আৰু মোৰ পৰীক্ষা ডিউটিবিলাক কৰি থাকোঁ মাজে মাজে তো যেটো মোৰ চেণ্টাৰ আছিল বা যেটো মোৰ ৰুম আছিল তাতে 24 জন কেণ্ডিডেটৰ মাত্ৰ 8 জন প্ৰেজেণ্ট অকল মোৰ ৰুম বুলি কথা নহয় যিমান ৰুম আছে বেছিভাগতে 50%তকৈ কম প্ৰেজেণ্ট এতিয়া মোৰ অলপ আচৰিত লাগিছে কাৰণ কিয় ইফালে চাকৰিৰ অভাৱ ইফালে ল'ৰা ছোৱালীবিলাকে উৎসাহেৰে এপ্লাই কৰে কিন্তু পৰীক্ষাটো কিয় দিব নাহে কাৰণ আপোনালোকে জানে চাকৰি এটা এপ্লাই কৰিলে তাৰ এটা এপ্লিকেশ্যন ফিজ থাকে আৰু এই চাকৰিটোত এপ্লিকেশ্যন ফিজ বেছি নাই 50 টকা আছিল তথাপিওতো সেই 50 টকাকে যদি আমি হিচাপ কৰোঁ 14,000 কেণ্ডিডেটৰ তাৰে যদি 50% হে প্ৰেজেণ্ট থাকে পৰীক্ষাটোত 7,000 যদি পৰীক্ষা দিয়ে 7,000 বাকী 7,000ৰ যি পইচা বাকী 7,000ৰ অনলাইন এপ্লিকেশ্যনৰ নামত যিখিনি সময় যিখিনি ইলেক্ট্ৰিচিটি বা যিখিনি আমাৰ ৰিচোৰ্চেছ এই গোটেইবিলাক নষ্ট হৈ যায় কাৰণ এটা পৰীক্ষা যেতিয়া পাতে চৰকাৰে যিকোনো ডিপাৰ্টমেণ্টে গোটেইবিলাক কেণ্ডিডেটৰ কাৰণে কুৱেশ্যন পেপাৰ ছপায় আৰু যেতিয়া ল'ৰা ছোৱালীবিলাকে পৰীক্ষা দিব নাহিব এতিয়া ধৰক আজিৰ এই পৰীক্ষাটোত 14,000 কেণ্ডিডেট হৈছে তাৰে 7,000 কেণ্ডিডেট প্ৰেজেণ্ট যদি নাথাকে তেতিয়াহ'লে 7,000 কুৱেশ্যন পেপাৰ জ্বলাই পেলাব লগা হ'ল আৰু এই 7,000 পেপাৰ এখন কুৱেশ্যন পেপাৰত প্ৰায় 20টামান পেজ থাকে তো সেই A4 পেপাৰৰ A4 সাইজৰ যদি 20টাকৈ পেজ আমি জ্বলাই পেলাবলগীয়া হয় তেতিয়াহ'লে আমি কিমান কাগজ নষ্ট কৰি আছোঁ এইফালে আমাৰ দেশত কাগজ উৎপাদন কম হিন্দুস্তান পেপাৰ মিল বন্ধ হৈ গ'ল কিন্তু তথাপিও আমি এই যেটো অপব্যয় আমি হেতু কৰি আছোঁ গতিকে মই এই ভিডিঅ'টো এটো কাৰণে প্ৰস্তুত কৰিছোঁ যাতে আমাৰ যিসকল কেণ্ডিডেটে বা যিসকল আমাৰ ভাইটি ভণ্টি যিসকল আমাৰ বন্ধু বান্ধৱী বা যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যেতিয়া চাকৰি এপ্লাই কৰে প্ৰথমতে এইটো ভাবি ল'ব বা মেণ্টেলি এইটো প্ৰিপেয়াৰ হৈ ল'ব যে মই এপ্লাই কৰিছোঁ যে পৰীক্ষাটো দিম প্ৰিপাৰেশ্যন মোৰ কি হয় নহয়তো পিছৰ কথা কিন্তু মই পৰীক্ষাটো দিম কাৰণ যুদ্ধত নোযোৱাকৈ আপুনি যুদ্ধৰ ৰিজাল্ট ঘোষণা কৰিব নোৱাৰে বা যুদ্ধৰ ফলটো আশা কৰিব নোৱাৰে গতিকে এই পৰীক্ষাটো এটা যুদ্ধ যদি আপোনাৰ সঁচাই চাকৰিৰ প্ৰয়োজন আছে সঁচাই যদি আপোনাৰ লাইফত কিবা এটা কৰাৰ মন আছে তেতিয়াহ'লে এই পৰীক্ষাবোৰ দিব লাগিব অকল পৰীক্ষা বুলি নহয় এইটো এটা প্ৰচেছৰ পাৰ্ট এটা প্ৰক্ৰিয়াৰ এটা অংশ আৰু সেই পৰীক্ষাটোত যদি আপুনি এপ্লাই কৰিছে তেতিয়াহ'লে পৰীক্ষা দিয়াটো আপোনাৰ দায়িত্ব আৰু কিছুমানৰ বহুত বেছি সাংঘাতিক ইমাৰ্জেঞ্চি থাকিব পাৰে কাৰোবাৰ ইয়াতকৈ বেলেগ ইম্পৰ্টেণ্ট এক্সাম থাকিব পাৰে ধৰক কাৰোবাৰ UGC নেট এক্সাম থাকিব পাৰে স্লেট এক্সাম থাকিব পাৰে তেওঁলোকৰ কথাটো বেলেগ কিন্তু এনে কোনো ধৰণৰ ৰিজন নোহোৱাকৈ যদি পৰীক্ষা দিবলৈ নাহে তেতিয়াহ'লে ইয়াৰ বহুত বেয়া কথা নহয়নে মই
মই কোৱা কথাখিনি বাদ দিয়ক, আপোনালোকে নিজেই চিন্তা কৰক যে 14,000 কেণ্ডিডেটৰ যদি 7,000হে প্ৰেজেণ্ট থাকে, বাকী 7,000 কেলৈ এপ্লাই কৰিছিল? হয় তেওঁলোকক চাকৰি নালাগে, বা তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি মন নাই, বা তেওঁলোকৰ মাক দেউতাকৰ প্ৰেছাৰতে চাকৰিটো এপ্লাই কৰিছে। তেনেকুৱা হ'ব। কাৰণ কিয় গোটেই 7,000ৰ যিখিনি এবচেণ্ট আছে গোটেইবিলাকৰতো আৰু বেলেগ পৰীক্ষা নাথাকে, বা গোটেইবিলাকতো মেডিকেল ইমাৰ্জেঞ্চি নহয় যে পৰীক্ষা দিব আহিব নোৱাৰিলে। গতিকে মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, কিন্তু সকলোকে এটা ৰিকুৱেষ্ট কৰিম, যিসকলে সঁচাই চাকৰি বিচাৰি আছে তেওঁলোকে মনেৰে এইটো স্থিৰ কৰি ল'ব যে মই চাকৰিটো এপ্লাই কৰিছোঁ মানে পৰীক্ষাটো দিম। কাৰণ মই নিজে 100তকৈও বেছি পৰীক্ষা দিছোঁ, আৰু পৰীক্ষা এইটো কাৰণে 100তকৈ বেছি দিবলগীয়া হৈছে। আপোনালোকে জানে এটা সময়ত আমাৰ ইয়াত যিটো পৰীক্ষাৰ আজিকালিহে পৰীক্ষাবিলাকত মানে মেৰিটত চাকৰি পায়, তো এটা সময়ত আমি বহুত পৰীক্ষা দিবলগীয়া হৈছিল, কিন্তু তথাপিও আমি কেতিয়াও টায়াৰ্ড ফিল কৰা নাছিলোঁ। কাৰণ মই ভাবিছিলোঁ যে যিহেতু কিবা এটা পাব লাগিলে এইখিনি কৰিব লাগিব, আৰু ভগৱানে মোক সেই কষ্টখিনি কিবা নহয় কিবা এটা কামত দিছে। গতিকে আজিৰ ভিডিঅ'ত এইখিনি মই সকলোকে ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকৰ কোনোবাই আমাৰ বন্ধু বান্ধৱীসকলে যদি চাকৰি পৰীক্ষা দিম বুলি ভাবিছে তেতিয়াহ'লে পৰীক্ষাটো দিবই। চাকৰি পৰীক্ষাটো এপ্লাই কৰিব, চাকৰিৰ কাৰণে এপ্লাই কৰিব, কিন্তু পৰীক্ষাটো নিদিব, এইটো বহুত বেয়া কথা। আৰু এইটো আপোনাৰো লোকচান, আমাৰ যিসকলে পৰীক্ষা পাতে তেওঁলোকৰ লোকচান, আৰু এই যে পেপাৰ নষ্ট হয় এইটো আমাৰ দেশৰ লোকচান, আৰু যে ইলেক্ট্ৰিচিটি নষ্ট হয় সেয়াও আমাৰ দেশৰ লোকচান। গতিকে আজিৰ ভিডিঅ'ত এইখিনি আলোচনা কৰিলোঁ। ধন্যবাদ।